আনহাতে ইতিহাস সৃষ্টিৰে পঞ্চমবাৰলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হ'ল নেফিউ ৰিঅ' উত্তৰ পূৰ্বৰ আঞ্চলিক ৰাজনীতিৰ পুৰুধা ব্যক্তিত্বত পৰিণত হৈছে এইগৰাকী বৰ্ষীয়ান নেতা উত্তৰ আংগামী সমষ্টিৰ পৰা একেৰাহে 5বাৰকৈ নিৰ্বাচিত হৈছে নেফিউ ৰিঅ'ৰ 49 বছৰীয়া বৰ্ণময় ৰাজনৈতিক কেৰিয়াৰৰ আঁৰত আছে এখন বিশেষ গাঁও গাঁওবাসীৰ অফুৰন্ত মৰম চেনেহে ৰাজনৈতিক সাফল্যৰ মূলধন নেফিউ ৰিঅ'ৰ বাবে আজি পঞ্চমবাৰলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতেই চৰ্চালৈ আহিছে নাগালেণ্ডৰ সেই বিশেষ গাঁওখন নাগালেণ্ডৰ এই বিশেষ গাঁওখনে হৈছে টু অফ এ গাঁও যিখন গাঁৱত জন্মগ্ৰহণ কৰিছিল নেফিউ ৰিঅ'ই আংগামী সম্প্ৰদায়ৰ লোকে বাস কৰা এইখন গাঁৱৰ ইতিহাস 592 বছৰীয়া পুৰণি এসময়ৰ আতংকৰ অন্য নাম আছিল টু ফেংগা গাঁও এসময়ত এইখন গাঁৱত হেড হাণ্টিং পথাৰ প্ৰচলন হৈছিল মাটি বাৰী সমস্যা বা অন্যান্য কাৰণত কাষৰীয়া গাঁৱৰ সৈতে যুদ্ধত লিপ্ত হৈছিল টু ফেমাবাসী প্ৰাচীন কালত এনেদৰে যুদ্ধত লিপ্ত হৈ শত্ৰুপক্ষৰ মূৰ কাটি গাঁৱলৈ প্ৰৱেশৰ বাটচৰাত ওলোমাই ৰাখিছিল গাঁওবাসীয়ে অৱশ্যে 20 শতাব্দীৰ পৰা এই প্ৰথাক নিষিদ্ধ কৰা হৈছিল এসময়ত টুমেফা গাঁৱৰ বাটপথৰ আন্তঃগাঁথনি অতিকৈ সুচলীয় আছিল গাঁওখনত আছিল চিকিৎসালয় বিদ্যালয়কে ধৰি কোনো সা সুবিধা অৱশ্যে নেফিউ ৰিঅ' বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰ পৰাই ক্ৰমাৎ সলনি হ'ল গাঁওখনৰ সামগ্ৰিক পৰিৱেশ আজি তাৰিখত পৰ্যটনৰ অন্যতম আকৰ্ষণস্থলী এই টুমেফা গাঁও গাঁওখনত অত্যাধুনিক মানদণ্ডৰ চিকিৎসালয় স্থাপন কৰাৰ লগতে শিক্ষাৰ মানদণ্ডও ক্ৰমাৎ উন্নত হৈছে এইখন গাঁৱত গাঁওখনৰ এমূৰত স্থাপন কৰা হৈছে এখন হেলিপেডো মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ৰ হেলিপেডৰ জৰিয়তে উপস্থাপিত হয় গাঁওখনত আজিও প্ৰচলন আছে পৰম্পৰাগত বিচাৰ ব্যৱস্থা গাঁওবুঢ়া আৰু তেওঁৰ নেতৃত্বত থকা বিশেষ কাউন্সিলৰ জৰিয়তে লোৱা হয় সকলো সিদ্ধান্ত বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰতো গাঁওবুঢ়াৰ মন্তব্যই চূড়ান্ত বিচাৰ হিচাপে বিবেচিত হৈ আহিছে আনকি মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' মানি ল'বলৈ বাধ্য হয় গাঁওবুঢ়াৰ সকলো সিদ্ধান্ত 5বাৰকৈ মুখ্যমন্ত্ৰী হোৱাৰ পাছতো গাঁওবুঢ়াই গ্ৰহণ কৰা সিদ্ধান্তত কেতিয়াও হস্তক্ষেপ নকৰে মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই এনেদৰে নাগালেণ্ডৰ ৰাজনীতিৰ এক অভিন্ন অংগ হৈ পৰিছে নেফিউ ৰিঅ'ৰ জন্মস্থলী এইখন গাঁও আৰু এইখন গাঁৱৰ পৰাই ৰাজনৈতিক জীৱনৰ পাতনি মেলি নাগালেণ্ডৰ 5বাৰকৈ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ আৰু সুবিধা লাভ কৰিলে এইগৰাকী নেফিউ ৰিঅ' স্বাভাৱিকতে নেফিউ ৰিঅ' আজি তাৰিখত হৈ পৰিছে নাগালেণ্ডৰ প্ৰত্যেকগৰাকী লোকৰেই নয়নৰ মণি